এইটো চুকৰ পৰা মানে এই গছ মাৰি কোনডাল গছে মাৰিলে কেইটা নিলে পৰিয়াল আপোনাৰ চাৰিটা সেই গছডালে আপোনাৰ মোৰ মানুহজনী হয় আৰু মোৰ ভাই বোৱাৰী নিছে আৰু ভাই বোৱাৰী মানে ছোৱালী এগৰাকী আৰু ওচৰ বৰ এগৰাকী ওচৰৰ বৈ ইয়াতে কেই ঘৰ আছিলে তাত আপোনাৰ 5 ঘৰ মানে আছিলোঁ 5 ঘৰৰ মানুহ ঘৰৰ টিঙৰ ওপৰত আছিলোঁ এতিয়া আপোনালোকক আমি সাময়িককৈ থাকিবলৈ সেইকাৰণে ঠিকে আছে বনাই দিয়ক এইটো কাৰণে ধন্যবাদ জনাইছোঁ ঠিক আছে ধন্যবাদ দিব নালাগে এইটো বিপদৰ টাইমত ধন্যবাদ নিদিয়ে নহয় জানো তো কি হয় অকল এঘৰীয়াকেও আমি সেই দেখিছে সেইফালে ছিংগেলকৈ বনাই দিছোঁ সেইফালে 7টা হৈছে আপোনালোকৰ 13টা পৰিয়াল থকাৰ কাৰণে নাই ইয়াতে আপোনাৰ চবৰে ঘৰ ভাঙিছে হয় চবে এক ওচৰত থাকিমতো ভাল লাগিব মানে হয় বৰ দুখ আছে হয় এই গছজোপা দেখিছে এইটো ঘৰ আৰু এনেকৈ আহি ঘৰটোৱে হেঁচা মাৰি আহি এই গছজোপাই দেখিছে খুব পলস কিন্তু খুব দুৰ্গন্ধ খুব দুৰ্গন্ধ আৰু চাওক এই গছজোপাই হেঁচা মাৰি ধৰিলেহি দেখিছে এই গছজোপাই আহি দেখিছে আপোনালোকে এইটো ঘৰ কিন্তু ঘৰটোত একো নাই ঘৰ বুলিবলৈ একো নাই হা নিচেই নদীৰ কাষতে দেখিছে ঘৰটো বুলিবলৈ একো নাই ক'বলৈ ভাষা নাই তাৰমানে কিন্তু এইটো মোৰ বৰ বেয়া লগা দৃশ্য এটা দেখিছেনে ঘৰটোত কোনো নাই যদিও কিন্তু ঘৰখন এৰি যোৱা নাই পাৰ এযোৰাই দেখিছে আপোনালোকে পাৰযোৰা নিজৰ ঘৰখন এৰি এতিয়াও যাবলৈ খোজা নাই এই দেখিছেনে এই ঘৰটোত প্ৰকাণ্ড গছ এজোপা আহি একো নাইকিয়া কৰিলে চাওক এইয়া পাৰ দুহাল দেখিছেনে ঘৰটো এৰি যাবলৈ খোজা নাই দেখিছে হা দৃশ্য দেখিছেনে ঘৰটোলৈ যাবলৈ এয়া কিন্তু এটা ঘৰৰ ভেটি এইটো এটা ঘৰ আৰু দেখিছে এইটো ঘৰ আৰু এখনে নদী হা টিং বাটো পাছত দিম টিং বাটো বান্ধিম যেতিয়া ওপৰত তেতিয়া বন্ধাৰ ব্যৱস্থা এটা কৰিম কাৰণ এইডোখৰত হ'ব ন হ'ব এইডোখৰতে চৰি 11 নম্বৰটো হ'ব দেখিছেনে এখন কাষতে নদী পৰিয়াল নাই ঘৰ নাই 13টা পৰিয়ালত একোৱেই নাই নদীখন কাষতে আছে নিচেই কাষত আছে আৰু সেয়া আমি 13টা পৰিয়ালত থকাৰ কাৰণে ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ তেওঁলোকে ইয়াতে থাকিব আৰু ইয়াত 13টা পৰিয়াল এইখিনি পাহাৰৰ পৰা যি নামি আহিছিলে সেই নামি অহা জাবৰ জোঁথৰ সেই